গুড মৰ্নিং কিনকিনিয়া অকমান বৰষুণ মায়ে দেখো ৰাতিপুৱাই কৈ ছয় বাৰ ভিতৰত পৰিছে গাঠি দিম গাঠি নিদিলে হেঁচা মাৰি দিলেও হ'ব বাৰু যি নহওক মায়ে ফাইনেলি ধৰিলা ৰ মায়ে এইখন ধৰচোন তই আকৌ যাব পেটকে দি গাঠি দি ল'ব লাগিব দেই গাঠি দিব লাগিব 1 কেজি মানৰ ওপৰত হ'ব বহুত দিন পিছত লোকেল মুৰ্গী এটাৰ সোৱাদ ল'ম খাম তাৰমানে ইয়াক আজি দে পাপা বেয়া চাই নাপাবি খাবলগীয়া পুহিছিলোঁ এতিয়া খাম আৰু নহ'লে ৰাতিপুৱাই পুৱাই বিয়া 3-4টা বজাতে ডাক দেই মনটোত অলপ বেয়া লাগছে নেকি খাব পোৱাই বস্তু দিয়ক আইতাকৰ কোচত পুৰা শুই আছো কোচত শুই ভাল পাব বিচনাত থলি কুঁকুঙে থাকিব চলো মাই আমি বজাৰ যাওঁ গাড়ী লৈ যাব কি হৈছে বজাৰত গ'লে কি ক'ব লাগিব কিবা বস্তু লাগিব কি বজাৰ ঘুগনি পাবি তই তাকে মোনাই মেটেৰিয়ে বহিলো আৰু এতিয়া এইখন আমাৰ ননৈপাৰৰ বজাৰ আৰু ইয়াৰ পৰা মই কিবা কিবি বজাৰ কৰি ললো তাৰমানে 2টামান বস্তু ললো বিয়াত জলপান খাব মন গ'ল তাৰপিছত মাইক ফোন কৰিলো বোলো গাখীৰ ৰেডি কৰ জলপান বনাওঁ মই কঁঠাল লৈ যাই আছো এটা কঁঠাল পকা কঁঠাল লৈছো এইটো কঁঠালৰ দাম 30 টকা আৰু এটা বস্তু লৈছো এইটো বাৰু মিঠি এইটো মায়ে মাজুলীত লাগি লৈ যাব এইটো দেখিছেনে বাঙি আজিকালি বাঙি পোৱা টান লোকেল বাঙি দেই এই বাঙিটোত লৈছি 40 টকা ঘৰৰ পৰা মুৰ্গীটো লৈ আহিছিলো মই মুৰ্গী কাটবা নাজানো মাছ কাটবা জানো কিন্তু মুৰ্গী কাটাৰ অকমানকে চাই কাৰণে মুৰ্গী এটা কাটি ললো ধুনীয়াকে এয়া বিলাহী ললো এয়া মাছ ললো হ'ল আৰু বজাৰ আৰু কি আৰু ফুলকুৰিক ফোন কৰি গাখীৰ আধা লিটাৰ অৰ্ডাৰটো দিলো মানে গাখীৰে কঁঠালে জলপানে খাম বতৰো ভাল আজি ৰোমেণ্টিক বতৰ এতিয়া বহুত দিন পিছত আকৌ বজাৰৰ ৰুটি ঘুগনি নেকি ধন তোকো বহুত দিন পিছত পাইছো একেলগে ৰুটি ঘুগনি মাৰি দিওঁ বতৰটো চাই এতিয়া বজাৰৰ পৰা কঁঠাল 2 পিচ লৈছো একাঞ্চু গাছত লগা একাঞ্চু মাটিত লগা তাৰমানে মাটি কঁঠাল অৰ্থাৎ আনাৰস বৰা তুমি ভাল পোৱা বস্তুটো লৈ আহিছো থেংক ইউ কি এৰা পতাৰ পাত বঢ়িয়াকে গাখীৰ মাচিয়া কৰিছেনে মাৰ গাঠি এইটো বহুতে খায় বহুতে নাখায় এইটোতো মৰা পাতটো খাব পাৰি এয়া দেখিছেনে এইটো বঢ়িয়া অলপ তিতা লাগে বহুতে বেচন দি খায় বহুতে নৰ্মেল খায় এতিয়া ৰবাব টেঙা বঢ়িয়াকে লাগছি সৰু সৰু হৈ আছে ডাঙৰ হ'ব আৰু লাহেকে খাব পৰা হ'ব এতিয়া হোৱা নাই মই মানে আনাৰস কিনি আনিলোতো এতিয়া ভাবছো আনাৰসৰ পোখাকেইটা ৰুইছে তেওঁ বঢ়িয়াকে তেতিয়া অহা বছৰ আৰু কিনি নাখালেও হ'ব আৰু ইয়াৰ এটা নিয়ম আছে বোলে 1 ঘা মাৰি ৰুব লাগে 1 ঘা মাৰি ৰুলি বোলে 1 বছৰতে লাগে 2 ঘা মাৰি বোলে 2 বছৰ লাগে এতিয়া 1 ঘা মাৰি এইটো এটা ৰুলো আৰু সেইফালে এটা ৰুলো দেউতাই কিবা কামত লাগি আছে কি হা কি কৰিছা এতিয়া আমাৰ ঘৰখন ঘৰ হৈ থকা নাই বটানিকেল গাৰ্ডেন টাইপ হৈছে এই তাতে ডাউকীয়া বাহাৰ হৈছে দেখিছেনে ইয়াত 2 দিনমান আগত এটা চানা ফুকে লৈ গেল কি ধুনীয়া বাহা বনাইছিল দেখিছেনে এতিয়া মনটোত ভাল লাগি আছে কিয়া আজিৰ পৰা আমাৰ বিহু ৱৰ্কশ্বপটো ষ্টাৰ্ট হ'ব বহুতখিনিয়ে যোগাযোগ কৰিছে 40-50 জন মান হ'ব লাগে যদি গোটেই যোগাযোগ কৰা গোটেইখিনি আহে আৰু তো হ'লে ভাল লাগিব দেখাম সেয়া পৰিৱেশো দেখাম কিন্তু এতিয়া বৰ্তমান মই খতৰাহাটৰ পৰা আহোঁ খতৰাহাটৰ যিখন মহাবিদ্যালয় আছে তাতে বঢ়িয়া এটা ৱৰ্কশ্বপ হৈ আছে হৰিশ দা পাঞ্জল তেওঁলোকে আয়োজন কৰিছে আৰু ৱৰ্কশ্বপটো এতিয়া এইবাৰ পথাৰত পানী ইমানে অভাৱ হৈছে এনেকৈ সিঁচি খেতি কৰিব লগা হৈছে এতিয়া পানী দিও আছে খেতিও হ'ব এইফালে আমাৰ ভুলুখুৰি মাছ ধৰিব নামচি আছো পাইছা নে নামচাহে নেকি এই জোকে ৰ'ব চাবি নুপুছত এতিয়া বজাৰৰ পৰা অনা কঁঠাল মায়ে অপাৰেশ্যন কৰিলে সৰুকেইটা সৰু সৰু ন মৰম লগা মিঠাই আছে নে বহুত ডাঙৰ কঁঠাল অনা নাই আৰু এটা ষ্টকত আছে ইমান ভালকে পকা নাই 3 দিনমান লাগিব বাহিৰত দবা পিঠা বৰষুণ আৰু এইফালে জলপানে কঁঠালে থুপটো লগাই দিয়ক হঠাতে দায়িত্ব দিছো আৰু মানে বয়োজ্যেষ্ঠ হিচাপে 2জন ব্যক্তি উপস্থিত আছিল যিহেতু
প্ৰায় 50 গৰাকী আজি শিক্ষাৰ্থী হৈছে সেইটো ভাল লাগিছে এতিয়া আৰম্ভ কৰিবলৈ লৈছে পোন প্ৰথমতে আমি কি কৰিম জানানে তোমালোক সবেই বহুত একদম ঠাণ্ডা মুণ্ডাকে থিয় হৈ আছা গাত বিহুটো লাগিব নহয় নাচাৰ আগত হয়নে তোমাৰ বিহু আখৰা বুলি ক'লে যেহেতু জাতীয় সাজপাৰ পিন্ধিলে ভাল লাগে গতিকে প্ৰায় সকলোৱে আজি জাতীয় সাজপাৰ পিন্ধি আহিছে সেইকাৰণে ভাল লাগছে কিন্তু কথাটো হ'ল দুই এগৰাকীয়ে পিন্ধি অহা নাই তেওঁলোকে বোলে গম পোৱা নাছিল এতিয়া কাইলৈৰ পৰা তেওঁলোকে পিন্ধি আহিব গতিকে কোনো সেইটো আকৌ ভুল নধৰিব দুই এগৰাকী যিটো পিন্ধি অহা নাই কাইলৈ পিন্ধি আহিব 2 3 4 5 6 আমাৰ গান নাচনি বিহু নাচি নাচি ঘুমেটি ৰছি নেকি টোপনি লাগছে নেকি তোমাৰ এটা আলজি ফালে ঘুমাই আছে বোলা নাচিবা তুমি চকলেট দিম নহয় মই হৰ হৰ মহাদেৱ একদম পবিত্ৰ শাওণ মাহ আৰম্ভ হৈ গৈছে আৰু বলবম আৰু আমি ধুনীয়াকে আহি গৈছোঁ নাৰিকলী শিৱ মন্দিৰ এয়া চাওক এয়া হৈছে আমাৰ দৰং জিলাৰ গৌৰৱ নাৰিকলী শিৱ মন্দিৰৰ ওচৰত এয়া দেখিছে ৰাইজ আৰু আমাৰ ফালৰ পৰা আজি মানে খিচিৰি প্ৰদান অনুষ্ঠান মোটামুটি প্ৰথম 500 মানুহ টাৰ্গেট তাৰপিছত বাঢ়ি গৈ থাকিব যিমান হয় ৰাতিপুৱালৈকে সিমানক আমি আমাৰ ফালৰ পৰা দিয়াৰ চেষ্টা কৰিম মানে টোটেল আমি 60জন লগ হৈ আমাৰ ফালৰ পৰা এয়া এটা চেষ্টা যিমান ভক্তপ্ৰাণ ৰাইজ আহে সিমানে খিচিৰি খাব পাৰিব হোল নাইট গোটেই ৰাতিপুৱালৈকে চলি থাকিব এতিয়া খিচিৰি পুৰা বনি আছে এইটো কিমান সময় লাগিব এইটো কিমান মানুহে খাব পাৰিব 250 মানুহে এক হাণ্ডি এক চৌ মানে এক চৰিয়া এইফালে আছে লাগি আছে এইফালে আৰু এইফালে এটা বনি আছে এনেকুৱা কিমানটা বনে তাৰ হিচাপ নাই আৰু ৰাতি 2টা বজাত নাৰিকলী মন্দিৰৰ পৰিৱেশ দেখিছেনে একদম মজা আমাৰ এটা ভাল লাগিল মোৰ কিবা এটা ভাল লাগি গেল মানুহে মানুহ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ